বৰ্তমান গুৱাহাটী মহানগৰীত এক সমস্যা হৈছে যান-জঁটৰ সমস্যা আৰু সেই সমস্যা সমাধানৰ বাবে কিন্তু বহুতো উন্নয়নৰ কাম কৰিছে চৰকাৰখনে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই সময়ছোৱাত কিন্তু যান-জঁটৰ সময়ছোৱাত কিন্তু এতিয়া বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ পণ লৈছিলে যে গুৱাহাটী মহানগৰীত যান-জঁট কমোৱাৰ কাৰণে তেওঁলোকে উৰণ সেতু বনাইছে যিহেতু নুনমাটিৰ পৰা আদি কৰি দীঘলী পুখুৰীৰ যি ডাঙৰ উৰণ সেতু বনাইছে সেই উৰণ সেতু এতিয়া কাম কিমানখিনি হৈছে বা কেনেকৈ তেওঁলোকে কাম কৰিছে বা এতিয়া বৰ্তমান যিহেতু তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2024 জানুৱাৰী মাহত তেওঁলোকে এই কথা উল্লেখ কৰিছিলে বা তেওঁ এই যি উৰণ সেতু সেই উৰণ সেতুৰ কাম তেওঁ উদ্বোধন কৰিছিলে যিহেতু তেওঁ কৈছিলে যে 30টা মাহ লাগিব আৰু 30টা মাহৰ ভিতৰত যিহেতু এই ডাঙৰ উৰণ সেতুটো কাম সম্পূৰ্ণ হ'ব যিহেতু মই বৰ্তমান সেই উৰণ সেতুৰ কাম য'ত কৰিছে তাতে মই বৰ্তমান উপস্থিত আছোঁ মই দেখুৱাইছোঁ ইয়াৰ সামূহিক দৃশ্য এনেদৰে তেওঁলোকে যি কাম কৰিছিলে সেই কাম এতিয়াও তেওঁলোকে কৰি থকা দেখিবলৈ পোৱা গৈছে যিহেতু উৰণ সেতুৰ বাবে নুনমাটিৰ পৰা দীঘলী পুখুৰীলৈ যি উৰণ সেতু সেই উৰণ সেতুৰ কাম এতিয়া বৰ্তমান যথেষ্টলৈকে আগবাঢ়িছে যিহেতু 30টা মাহ সময় দিয়া হৈছিলে সেই 30 মাহৰ ভিতৰতে যেন সম্পূৰ্ণ হ'ব আমি দেখুৱাইছোঁ যিহেতু এই ক্ষেত্ৰত অসমৰ ৰাজধানী চহৰখনক দক্ষিণ এছিয়াৰ প্ৰৱেশদ্বাৰলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষৰ পহিলা দিনটোতে গুৱাহাটীত 4 লেনযুক্ত উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰিছিলে 5053 নং 20 মিটাৰ দৈৰ্ঘ্যৰ আৰু 5.70 মিটাৰ উচ্চতাৰ এই উৰণ সেতু আনুমানিক 862.68 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব আৰু উল্লেখযোগ্য যে এই প্ৰকল্প গুৱাহাটীৰ আটাইতকৈ দীঘলীয়া উৰণ সেতু বুলি জানিব পৰা গৈছে দীঘলী পুখুৰীক নুনমাটিৰ সৈতে সংযুক্ত কৰিবলগীয়া এই উৰণ সেতু GNB ৰোড পশ্চিম দীঘলী পুখুৰী ৰোড আৰু ৰাজগড় ৰোডৰ ফালে সম্প্ৰসাৰিত হ'ব আৰু এই সমগ্ৰ পৰিকল্পনাটো লোক নিৰ্মাণ বিভাগ পথৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা হ'ব উৰণ সেতুৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দিয়া মুখ্যমন্ত্ৰীয়ে যি কৈছিলে আৰু সেই যে ভাষণ দিয়া মুখ্যমন্ত্ৰীয়ে যি কথা উল্লেখ কৰিছে সেই কথা যেন এতিয়া সঁচাকৈ সম্পূৰ্ণ হ'ব যিহেতু ইয়াতে বহু লোকে কাম কৰি থকা দেখিবলৈ পোৱা গৈছে যেন তেওঁলোকে ৰ'দ বৰষুণকো নেওচি তেওঁলোকে এই আধাৰশিলাৰ কাম তেওঁলোকে সম্পূৰ্ণ কৰিব আৰু তেওঁলোকে বহুতো প্ৰচেষ্টা কৰিছে তেওঁলোকৰ প্ৰচেষ্টাত যেন এই 4 লেনযুক্ত উৰণ সেতু এতিয়া নিৰ্মাণ কৰিবলৈ সক্ষম হ'ব যিহেতু যান-জঁটৰ সমস্যা গুৱাহাটী মহানগৰীত যি যান-জঁট সেই যান-জঁটৰ সমস্যা চাই মুখ্যমন্ত্ৰীয়ে বহুতো উৰণ সেতু বনাইছে আৰু সেই সম্পৰ্কে কিন্তু এতিয়াও দেখিবলৈ পোৱা গৈছে নুনমাটিৰ পৰা দীঘলী পুখুৰীলৈ যি 4 লেনযুক্ত দীঘলীয়া উৰণ সেতু সেই উৰণ সেতুৰ কাম এতিয়া বৰ্তমান যথেষ্ট তেওঁলোকে দ্ৰুতগতিত কৰিবলৈ সক্ষম হ'ব যিহেতু আমি ইয়াৰে যি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ বৰ্তমান এতিয়া দেখিবলৈ পোৱা গৈছে যে 4 লেনযুক্ত যি নুনমাটিৰ পৰা দীঘলী পুখুৰী সেই দীঘলী পুখুৰীলৈ যি উৰণ সেতু সেই উৰণ সেতুৰ কাম অধিকাংশ দ্ৰুতগতিত গৈ থকা দেখিবলৈ পোৱা গৈছে তেওঁলোকে ৰ'দ বৰষুণক নেওচিও কিন্তু তেওঁলোকে এই কাম কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি পৰৱৰ্তী সময়ত দেখুৱাম যে আচলতে 30টা মাহ সময় লৈছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এই 30 মাহৰ ভিতৰতে এই উৰণ সেতুৰ কাম কিমান সম্পূৰ্ণ হ'ব আমি দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব আমাৰ সৈতে এনি ভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনি পুহি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন